শিৱসাগৰ এগৰাকী দণ্ডাধীশে মানৱ দৰদী মানুহক ভাল পোৱা এগৰাকী চিকিৎসকক সুৰজিৎ ডাঙৰীয়াক যি সামাজিকভাৱে অপদস্থ কৰিলে তাক আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা তীব্ৰভাৱে ধিক্কাৰ প্ৰদান কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ এই দণ্ডাধীশগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক যিহেতু এই ব্যক্তিগৰাকীয়ে এক নৱজাগৰণৰ সূচনা কৰিছে যাৰ প্ৰভাৱ অসমৰ লগতে গোটেই ভাৰতবৰ্ষত পৰিছে আৰু মানুহৰ কাৰণে কাম কৰা মানুহ ইতিমধ্যে নাইকিয়া হৈছে তাৰ পৰিপ্ৰেক্ষিতত নতুনকৈ চাকৰি পাই এই লেভেল দেখাবলৈ গৈ পেলাই এই মানুহক অপদস্থ কৰাত আমি কোনো পধ্যে গ্ৰহণ নকৰোঁ আৰু বিশেষকৈ শিৱসাগৰত খুব কম মানুহ আছে যিয়ে মানুহৰ কাৰণে কাম কৰে সেইকাৰণে সুৰজিৎ ডাঙৰীয়াক তেওঁ যিখন পদত্যাগ পত্ৰ দিছে সেইখন উঠাই ল'বলৈ আমি অনুৰোধ জনাইছোঁ আকৌ মানুহৰ কাৰণে কাম কৰিব অনুৰোধ জনাইছোঁ আৰু 48 ঘণ্টাৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু শিৱসাগৰৰ আয়ুক্ত মহোদয়ক এই যিগৰাকী দণ্ডাধীশে তেওঁক অপদস্থ কৰিলে তেওঁক শিৱসাগৰ বদলীকৰণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। তেখেতৰ ওপৰত যোৱাকালি এগৰাকী দণ্ডাধীশে যেনেধৰণৰ আচৰণ কৰিছে এইটো কোনো কাৰণতে মানে সহজভাৱে মানি ল'ব নোৱাৰি আৰু এটা কথা আপোনালোকে চাব যে বিগত বৰ্ষসমূহত সুৰজিৎ গিৰি অসমীয়া জাতিৰ প্ৰতি কেনেধৰণৰ অৱদান আছে সেয়া আমি কাকো সোধাৰ প্ৰয়োজনীয়তা বোধ কৰা নাই আৰু যিটো সময়ত অন্ধবিশ্বাসে গ্ৰাস কৰা অসমীয়া সমাজখনক চিকিৎসাৰ জৰিয়তে আচলতে এটা আশাৰ ৰেঙনি আনিছিল আৰু তেনে সময়তে এগৰাকীৰ জ্যেষ্ঠ চিকিৎসকৰ ভাৱমূৰ্তিক কেনেধৰণে ম্লান পেলোৱাটো এগৰাকী দণ্ডাধীশে যি ধৰণৰ আচৰণ কৰিছে ইয়াত কোনো কাৰণতে সহজভাৱে মান্য নহ'ব। গতিকে আমি জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ সুৰজিৎ গিৰি যদি চাকৰিৰ পৰা অব্যাহতি লয় নিশ্চয়কৈ চিকিৎসা ক্ষেত্ৰখনত এটা বিৰূপ প্ৰভাৱ পৰিব। অনাগত দিনত সৰ্পদংশন কৰা লোকসকলক আচলতে ৰোগীসকলক আচলতে কোনে চিকিৎসা কৰিব ইয়াৰ দায়িত্ব কোনে ল'ব এই কথাটো আমি তেওঁলোকলৈ প্ৰশ্ন কৰিছোঁ। গতিকে সময় থাকোঁতে জিলা আয়ুক্ত মহোদয়ে এই ক্ষমতাৰ ৰাগিত মাতাল হৈ এগৰাকী জ্যেষ্ঠ চিকিৎসকক কেনেধৰণৰ অসভ্য আচৰণ কৰা এই দণ্ডাধীশগৰাকীৰ ওপৰত যাতে এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাত আমি দাবী উত্থাপন কৰিছোঁ। অব্যাহতি লোৱা বিষয়টো আচলতে শিৱসাগৰ জিলাখনৰ সকলো ৰাইজক চিন্তিত কৰি তুলিছে। আমি অসমীয়া যুৱ মঞ্চৰ পৰিয়ালৰ তৰফৰ পৰা আচলতে তেখেতৰ ওপৰত যি ধৰণৰ মানসিক হাৰাশাস্তিত আচলতে তেখেতে বলীয় পদত্যাগ পত্ৰ দিয়াৰ পৰিৱেশ সৃষ্টি হ'ল আচলতে এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চৰ তীব্ৰ ভাষাৰে আচলতে গৰিহণা জনাইছোঁ। আচলতে বহুতো ব্যক্তি আচলতে নাজানে আচলতে দণ্ডাধীশ ব্যক্তিগৰাকীও আচলতে নাজানে যাতে প্ৰায় 3000তকৈ অধিক লোকত কিন্তু তেখেতে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতাই আনি চিকিৎসা বিজ্ঞানৰ ওপৰত যি সময়ত মানুহৰ আস্থা হেৰাই গ'লে যি সময়ত বেজবেজালী গ্ৰাসত আচলতে ৰাইজে আচলতে বেজবেজালী গ্ৰাসত পৰি আচলতে ৰাইজ অবিষ্ট হৈ পৰিছিলে আচলতে সেই সময়ত কিন্তু ডাক্তৰ সুৰজিৎ গিৰিয়ে চিকিৎসা বিজ্ঞানৰ ওপৰত ৰাইজৰ আস্থা ঘূৰাই আনিবলৈ তেখেতে সক্ষম হৈছিলে। আচলতে তেখেতৰ দৰে এজন মানৱ দৰদী ব্যক্তি আচলতে মানৱ সেৱা কৰা ভগৱানৰূপী ডাক্তৰ আচলতে শিৱসাগৰ জিলাই নহয় সমগ্ৰ ভাৰতবৰ্ষত এটা সমগ্ৰ অসমখনতে প্ৰয়োজনীয়তা আছে। আচলতে শেহতীয়াকৈ তেখেতে অব্যাহতি লোৱাৰ কথা কৈছে মানসিকভাৱে হয়তো তেখেতে ভাগি পৰিছে। আচলতে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ যি সময়ত শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ একেবাৰে সফলাস্বৰূপ তেনে অৱস্থাত যদি এনেধৰণে ডাক্তৰে যদি অব্যাহতি লয় তেতিয়াহ'লে হয়তো ভৱিষ্যত দিনত শিৱসাগৰ স্বাস্থ্য বিভাগলৈ ভয়াৱহ অশনি সংকেত নামি আহিব। আচলতে সেই পৰিৱেশ যাতে নাহক গতিকে সংবাদ মাধ্যমৰ জৰিয়তে মই ডাক্তৰ সুৰজিৎ গিৰি মহোদয়ক অনুৰোধ জনাইছোঁ আমি অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতি পৰিয়ালৰ তৰফৰ পৰা আচলতে আপুনি যিটো অব্যাহতি পত্ৰ দিয়াৰ কথা ইতিমধ্যে আমি জানিব পাৰিছোঁ। আমি আপোনাক অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে আপুনি আচলতে জাতিটোৰ স্বাৰ্থত মানৱ সেৱা কৰাৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত যাতে আপুনি যিটো অব্যাহতি পত্ৰ আছে অব্যাহতি পত্ৰখন যাতে উঠাই লৈ পুনৰবাৰ আচলতে ডাক্তৰী সেৱাত আচলতে আপুনি নিয়োগ হৈ ৰাইজৰ যাতে সেৱা কৰে তাৰে আমি আপোনাৰ প্ৰতি আহ্বান থাকিম।